আজিৰ প্ৰথম প্ৰশ্নটো সুধিছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? উত্তৰ অপশ্যন চি বিষ্ণুৰাম মেধি। পিছৰ প্ৰশ্নটো দিছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপিত হৈছিল? উত্তৰ অপশ্যন ডি ডিব্ৰুগড়ত। পিছৰ প্ৰশ্নটো দিছে নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূটান। পিছৰ প্ৰশ্নটো দিছে নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুহিয়াৰা। পিছৰ প্ৰশ্নটো দিছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? উত্তৰ অপশ্যন বি টুকলাই। পিছৰ প্ৰশ্নটো দিছে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ অপশ্যন বি বেৰোমিটাৰ। নেক্সট কুৱেশ্যন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? উত্তৰ অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত। পিছৰ প্ৰশ্নটো দিছে কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছনৰ অনুষ্ঠান প্ৰচাৰ কৰিছিল? উত্তৰ অপশ্যন ডি 1982 চনত। পিছৰ প্ৰশ্নটো দিছে অসমৰ কোনখন জিলাত অনুসূচিত জাতি আৰু জনজাতিৰ সংখ্যা সৰ্বাধিক? উত্তৰ অপশ্যন এ কাছাৰ। পিছৰ প্ৰশ্নটো দিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি? উত্তৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীক ৰঙা নদী বুলিও কোৱা হয়। পিছৰ প্ৰশ্নটো দিছে অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন? অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো অপশ্যন বি নগাঁও। পিছৰ প্ৰশ্নটো দিছে চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত? উত্তৰ অপশ্যন চি কোকৰাঝাৰ। পিছৰ প্ৰশ্নটো দিছে দেশ প্ৰেম ধৰ্ম আৰু ধৰ্ম ভাৰতৰ প্ৰতি প্ৰেম কোনে কৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন ভাৰতীয় ভাষাৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি? উত্তৰ অপশ্যন চি দিগদৰ্শন। পিছৰ প্ৰশ্নটো দিছে ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? উত্তৰ অপশ্যন বি এৰাবাটৰ সুৰ। পিছৰ প্ৰশ্নটো দিছে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ পুথিখনৰ নাম কি? উত্তৰ অপশ্যন ডি শৃংখল। পিছৰ প্ৰশ্নটো দিছে তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? উত্তৰ অপশ্যন বি 1786 চনত। পিছৰ প্ৰশ্নটো দিছে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰা ৰেলখনৰ নাম কি? উত্তৰটো হ'ব অপশ্যন চি বিবেক এক্সপ্ৰেছ। পিছৰ প্ৰশ্নটো দিছে লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়? উত্তৰটো হ'ব অপশ্যন বি 2001 চনত। নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ অপশ্যন চি 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। পিছৰ প্ৰশ্নটো দিছে তেলেংগানা ৰাজ্যখন কোনখন ৰাজ্যৰ পৰা পৃথক কৰি গঠন কৰা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। পিছৰ প্ৰশ্নটো দিছে মুম্বাইত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? উত্তৰ অপশ্যন বি বি.আৰ. আম্বেদকাৰ। পিছৰ প্ৰশ্নটো দিছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? উত্তৰ অপশ্যন ডি ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে। পিছৰ প্ৰশ্নটো দিছে GST কৰৰ পৰা ৰেহাই পোৱা সামগ্ৰী কোনবিধ? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গাখীৰ। পিছৰ প্ৰশ্নটো দিছে কোনটো দিনক বছৰৰ আটাইতকৈ দীঘলীয়া দিন বুলি ধৰা হয়? উত্তৰ অপশ্যন বি 21 জুন। পিছৰ প্ৰশ্নটো দিছে মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? উত্তৰ অপশ্যন বি 1821 চনত। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? উত্তৰ অপশ্যন বি ভানুমতী।